নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 9.1ৰ দুটামান প্ৰশ্ন সমাধান কৰিম। আৰু এই অনুশীলনীটোত প্ৰধানকৈ বীজগণিতীয় ৰাশিৰ পূৰণফল আছে, অৰ্থাৎ একপদ ৰাশিৰে দ্বিপদ ৰাশিৰ পূৰণফল, অথবা একপদ ৰাশিৰে ত্ৰিপদ ৰাশিৰ পূৰণফল, বা দ্বিপদ ৰাশিৰে দ্বিপদ ৰাশিৰ পূৰণফল, তেনেধৰণৰ। এতিয়া অনুশীলনী 9.1ৰ ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছটো আৰম্ভ কৰিছিলোঁ। তাত 1 নম্বৰ 1 আৰু 2 নম্বৰ প্ৰশ্ন সমাধান কৰিছিলোঁ। তথাপি ইয়াত যিহেতু আৰু বহু প্ৰশ্ন সন্নিৱিষ্ট আছে, সেয়েহে আৰু কেইটামান প্ৰশ্ন সমাধান আমি আলোচনা কৰোঁ। 1 নম্বৰ 6টোৰ প্ৰশ্নটো পূৰণ কৰিব দিছিলে -8a³ হোল ইনটু a প্লাছ 28b প্লাছ 2c হোল। এইটো এই একপদ ৰাশিটোৰে এই ত্ৰিপদ ৰাশিটো পূৰণ কৰিবলৈ দিছিলে। এতিয়া আমি এই বীজগণিতীয় ৰাশিৰ পূৰণফলটোৰ ক্ষেত্ৰত আমি বিতৰণ বিধিৰ সহায় ল'ব লাগিব। বিতৰণ বিধিটো খুবেই সহজ, অৰ্থাৎ বাহিৰৰ যিটো পদৰে পূৰণ আছে এই পদটোৰে এই তিনিটা পদকে পূৰণ কৰিব লাগিব। অৰ্থাৎ -8a³ পূৰণ a প্লাছ -8a³ পূৰণ 28b প্লাছ -8a³ পূৰণ 2c। প্ৰথমতে আমি লিখি ল'লোঁ। এই যিটো একপদ আছিলে সেই একপদৰে ত্ৰিপদৰ তিনিটা পদকে পূৰণফল হিচাপে লিখি ল'লোঁ। এতিয়া আমি পূৰণ কৰিলে হ'ল সংখ্যালৈ ইয়াৰ সহগ 1 আছে, গতিকে 8 × 8 থাকিলে -8 থাকিলে a³ × a আৰু a ভূমি একেই হয়। 3 + 1, ইয়াতে 1 আছে সহগ, ঘাত ইয়াতে 1 আছে, গতিকে 3 + 1 a⁴ a³ × a⁴। তাৰপিছত এই মাইনাছ আৰু এই প্লাছ দুটা যোগাত্মক, এটা যোগাত্মক এটা ঋণাত্মক পূৰণফল হ'লে ঋণাত্মক হয়, গতিকে ধনাত্মক ঋণাত্মক ঋণাত্মক হয়। গতিকে 8 × 3 = 24, a³ পূৰণ b a³ b। ইয়াত আৰু ভূমিটো বেলেগ বেলেগ, সেইকাৰণে ভূমিৰ ঘাতটো আৰু যোগ নহয়। গতিকে ঠিক তেনেকৈ ইয়াতে 2 পূৰণ -8 ধনাত্মক ঋণাত্মক ঋণাত্মক হ'ব -16, -8 আছে -16 a³ c। গতিকে ইয়াত পূৰণ কৰিবলৈ কাৰণে একো নাই, কাৰণ কেৱল আমি ইয়াত ভূমিটো একে হোৱাৰ কাৰণে ভূমি দুটাৰ পূৰণফল উলিয়াব পাৰোঁ। ভূমিৰ একে হোৱাৰ কাৰণে ঘাত দুটা যোগ কৰি পূৰণফলটো উলিয়াব পাৰিছোঁ। বাকীকেইটা আমাৰ ভূমি বেলেগ বেলেগ, গতিকে আমাৰ কেৱল এইটো লগ লাগিহে থাকিব। a³ b a³ b থাকিলে a³ c থাকিলে কেৱল সংখ্যা দুটা পূৰণ হ'ল -8 × 3 -24 প্লাছ মাইনাছ, ঠিক তেনেকৈ -8 × 2 -16 প্লাছ মাইনাছ, তেনেকৈ এইটো হৈ গ'ল। তেনে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ। 9 নম্বৰ প্ৰশ্ন আছিলে 20a² - 28b² প্লাছ ab ইনটু -7b²। অৰ্থাৎ এইটো ত্ৰিপদ ৰাশি আৰু এইটো হৈছে একপদ ৰাশি। এতিয়া আমি প্ৰতিটো পদৰ লগতে এই একপদ ৰাশিটো পূৰণ কৰিব লাগিব। অৰ্থাৎ 20a² পূৰণ -7b², ঠিক তেনেকৈ -3b² পূৰণ -7b², ঠিক তেনেকৈ প্লাছ ab পূৰণ -7b²। এতিয়া আমি একপদ ৰাশিৰে গোটেইকেইটা ভাগ ভাগ কৰি পূৰণ কৰি দিলোঁ। এইটো এইটোৰে পূৰণ কৰিলোঁ, এইটোক এইটোৰে পূৰণ কৰিলোঁ, এইটোক এইটোৰে পূৰণ কৰিলোঁ। এতিয়া আমি পূৰণফলটো উলিয়াওঁ। পূৰণফল আমি লিখি লৈছিলোঁ, 20 × 7 = 140, ধনাত্মক ঋণাত্মক ঋণাত্মক হ'ব, a² × b², a² b²। ঠিক তেনেকৈ ঋণাত্মক ঋণাত্মক ধনাত্মক হয়, 7 × 3 = 21 হ'ল, b² × b² b⁴ 2 + 2 4 হয়। ঠিক তেনেকৈ ধনাত্মক ঋণাত্মক ঋণাত্মক 7 × 7 থাকিলে a টো a থাকিলে b × b² b³ হ'ল। তেনেকৈ এইটো এনচাৰটো পাই গ'লোঁ আমি। ঠিক তেনেকৈ আমি এতিয়া প্ৰতিটো নম্বৰ এটা এটা কৰি চাওঁ। 3 নম্বৰ এটা কৰি চাওঁ, 3 নম্বৰ 1 এটা কৰি চাওঁ, 4 নম্বৰ এটা কৰি চাম। 3 নম্বৰ 1 প্ৰশ্নটো দিয়া আছিলে 3 নম্বৰ 1 প্ৰশ্নটো দিয়া আছিলে 3x × 5x + 8, 3x × 5x + 8 প্লাছ -10x। এইটো 3 নম্বৰ 1 প্ৰশ্নটো আছিলে। এইটো এই একপদটোৰে দ্বিপদটোক পূৰণ কৰিব লাগিব, আৰু -10xটো কিন্তু ইয়াৰ লগত পূৰণ হৈ থকা নাই, এইটো ভালদৰে চাব লাগিব। গতিকে আমি প্ৰথমতে 3x × 5x লিখি লওঁ। 3x ৰে 5xক পূৰণ কৰিব লাগিব, প্লাছ 3x ৰে 8কো পূৰণ কৰিব লাগিব। 3x পূৰণ 8 -10xটো -10x থাকিলে। এতিয়া আমি পূৰণ কৰোঁ, এইটো সহগ দুটা পূৰণ কৰিলোঁ, 3 × 5 = 15, x × x² ঠিক তেনেকৈ 8 × 3 = 24, x টো x থাকিলে। এতিয়া আমি দেখিলোঁ, এতিয়া আমি দেখা পালোঁ যে 24x - 10x এইটো বিগ কৰিব পাৰি। অৰ্থাৎ এই ৰাশিটো বা এইটো ৰাশি সঠিক পদ হোৱাৰ কাৰণে আমি বিগ কৰিব পাৰিম। গতিকে 15x², 24 - 10 14x। গতিকে ইয়াৰ এইটো এনচাৰ হৈ গ'ল। এতিয়া আমি 4 নম্বৰলৈ যাওঁ। একে প্ৰশ্ন, তথাপি আমি উদাহৰণ এটা এটা কৰি যাওঁ। 4 নম্বৰত আছিলে p + q² হোল, p + q² হোল ইনটু p + q² হোল ইনটু q² - p, q² - p প্লাছ 15। এইখিনি আমাৰ পূৰণফল হ'ব দিছে। এতিয়া আমাৰ এইটো দ্বিপদ ৰাশিৰে পূৰণ আছে।
বিপদ ৰাশি পূৰণ কৰিব লাগিলে আমি প্ৰথমতে এই বিপদ ৰাশিৰ প্ৰথম পদটোৱে দুইটাক পূৰণ কৰিব লাগিব। প্ৰথমতে লিখি লওঁ p ইনটু q স্কোয়ার মাইনাস p ইনটু q স্কোয়ার মাইনাস p হোল প্লাস q স্কোয়ার ইনটু q স্কোয়ার মাইনাস p হোল প্লাস 15। এই এক পদটোৰে এই বিপদ ৰাশিটো লিখি লোৱা হ'ল। ঠিক তেনেকৈ এই এক পদটোৰে বিপদ ৰাশিটো লিখি লোৱা হ'ল। এই বিপদটোৰে বিপদ ৰাশিটো তেনেকৈ আমি বিতৰণ বিধি হিচাপে লিখা হ'ল। এতিয়া আমি p টোৰে q স্কোয়াৰ p ৰে p কৰিব লাগিব। এতিয়া আমি লিখি লৈছোঁ p ইনটু q স্কোয়ার মাইনাস p ইনটু p। ঠিক তেনেকৈ প্লাস q স্কোয়ার ইনটু q স্কোয়ার মাইনাস q স্কোয়ার ইনটু p প্লাস 15। 15টো কাৰ লগত পূৰণ হৈ থকা নাই। এতিয়া p ইনটু q স্কোয়ার পূৰণ কৰিলে p q স্কোয়ার মাইনাস p ইনটু p স্কোয়ার প্লাস q স্কোয়ার ইনটু q স্কোয়ার e to the power 4 minus q square into p q square plus 15। এটা আমি সঠিক আছে নেকি চাও। এটা সঠিক পদ আছে p q square minus p square। তো এইটো 0 হৈ গ'ল। এইটো কাটি কৰিলে p q square পৰা p square বিক কৰিলে শূন্য হ'ল। p square এটাই আছে, q ৰ পৰা এটাই আছে, প্লাস 15 এটাই আছে। গতিকে এইটো থাকিব আমাৰ এনসাৰ। গতিকে আমাৰ এনসাৰটো হ'ব আমাৰ এনসাৰটো আমি লিখিব লাগিলে যিখিনি ৰৈ গ'ল আমি থাকি গ'ল মাইনাস p square plus q to the power 4 plus 15। এইটো আমাৰ এনসাৰ থাকি গ'ল। গতিকে এইদৰে আমি বাকী প্ৰশ্নবোৰো চেষ্টা কৰিলে সমাধান কৰিব পাৰিম। ধন্যবাদ।